হেল্ল' মোৰ কণকণমানি ভাইটি ভণ্টি কেনেকা আছা? ঠাণ্ডা কেমন পৰিলে? বহুত ঠাণ্ডা পৰিছে ন? আচ্ছা, মই হ'লো সজল দত্ত, এছ'চিয়েট প্ৰফেচাৰ। আজি তোমালোকক বুজাম ফাইনেল একাউণ্টৰে এটা বস্তু, এইটোৰ নাম হ'ল ডেটৰ, বেড ডেটছ আৰু ডেটৰ ৰিলেটেড কিছুমান বস্তু, বেড ডেটছ, ফাৰ্দাৰ বেড ডেটছ, নিউ আৰ ডি ডি, অল্ড আৰ ডি ডি, এইবিলাক বস্তু বুজাম। ঠিক আছে, তো ডেটৰৰ ওপৰত, ডেটৰে কোনে পইচা মাৰিব, কোনে মৰিব, কোন জেলত যাব, এইটো আমি নাজানো। ধৰা আমাৰ 10,500 টকা আছিল, টোটেল এই বছৰ পাবলগীয়া আছিল। ঠিক আছে, 10,500 টকা। তাৰ মাজত এজন কাষ্টমাৰ 500 টকা লৈ মৰি গ'ল বা জেলত গুচি গ'ল বা আমাৰ গুৱাহাটী এৰি কিনি গুচি গ'ল বেলেগ ষ্টেটত। ঠিক আছে, এইটো হ'ল বেড ডেটছ। ধৰা তোমাৰ ডেটৰ আছে এৰ পৰা জেডলৈকে 26 জন আছে, 26 জন। ইয়াৰ পৰা এজন মানুহ মৰি গ'ল, থাকি গ'ল কিমান? বিৰ পৰা জেডলৈকে 25 জন। এজন মৰি গ'ল, এইটো হ'ল 500 টকা লৈ মৰি গ'ল, এইটো হ'ল বেড ডেটছ। এইটো আমি গম পাই গ'লোঁ, মানুহজন গুচি গ'ল, তাৰ বন্ধুৱে আহি ক'লে যে এই মানুহজন গুচি গ'ল, আপুনি পইচাটো আৰু নাপাব। তো লিখি দিলোঁ বেড ডেটছ একাউণ্ট ডেবিটেড টু চাণ্ড্ৰি ডেটৰ। চাণ্ড্ৰি ডেটৰ মানে চাণ্ড্ৰি মানে ডেটৰ মানে টোটেল ডেটৰৰ পৰা 500 টকা কমি গ'ল। তেনেহ'লে ডেটৰত থাকিলে 10,000 টকা আৰু 500 টকা গুচি গ'ল, আমাৰ লছ হৈ গ'ল। এইটো হ'ল এ। আচ্ছা, ট্ৰায়েল বেলেঞ্চ বনালোঁ, বনাই কিনি আমি চাহ খাই আছোঁ, এতিয়াও ফাইনেল একাউণ্ট বনোৱা নাই। এই টাইমত মৰি গ'ল কি, জেলত গুচি গ'ল, নহ'লে মৰি গ'ল, নহ'লে গুৱাহাটী এৰি কিনি গুচি গ'ল মানুহজন। এইটো হ'ল বি। ট্ৰায়েল বেলেঞ্চ কেতিয়া, এইটো কনচেপ্টটো মনত ৰাখিবা। ট্ৰায়েল বেলেঞ্চ বনোৱাৰ পিছত চাহ খাই আছোঁ, ট্ৰেডিং প্ৰফিট এণ্ড লছ বেলেঞ্চ শ্বীট বনোৱা নাই। এই টাইমৰ ভিতৰত আৰু এজন মানুহ মৰি গ'ল 1,000 টকা লৈ, বা জেলত গুচি গ'ল, কেতিয়া আহিব কেতিয়া নাই ঠিক নাই, বা দেশ এৰি কিনি মানে গুৱাহাটী এৰি কিনি পলাল বা গুচি গ'ল, কোনো কাৰণে ইমাৰ্জেঞ্চিৰ কাৰণেও যাব পাৰে। তো 1,000 টকাটো লৈ গ'ল, তাৰ বন্ধু বা চিনাকি মানুহে আহি ক'লে এই মানুহজনটো গুচি গ'ল দাদা, আপুনিতো এই পইচাটো কেতিয়া পাব কেতিয়া নাই ঠিক ঠিকনা নাই। ঠিক আছে, এইটো হৈ গ'ল। এ আৰু বি গুচি গ'ল, থাকি গ'ল আমাৰ 24 জন। এই 24 জনৰ মাজত কোনোবা জেলত যাব, কোনোবা গুৱাহাটী এৰি গুচি যাব, বা কোনোবা মৰি যাব, এইটো ঠিক ঠিকনা নাই। তো আমি ধৰি ল'লোঁ আৰু 10% ধৰি লোৱা, 24 জন কাষ্টমাৰ আছে চিৰ পৰা জেডলৈকে, সিহঁতৰ মাজত আৰু 10% নাপাওঁ বুলি ধৰি ল'ম। ঠিক আছে, তো হৈ গ'ল। এইটো হ'ল চাণ্ডি ডেটৰৰ পৰা আৰু 1,000 কমি যাব, কমাৰ পিছত বিৰ এমাউণ্টটো কমি যাব। এইটো চিৰ পৰা জেডলৈকে থাকিলে যিমান মানুহ 24 জনৰ পইচা পাম আমি, ধৰা 500, 1,000 গুচি গ'ল, 9,000 টকাৰ 10% আমি নাপাওঁ বুলি ধৰি ল'ম, লছ বুলি ধৰি ল'ম। এইটো এটা আমাৰ একাউণ্টিঙৰ কনচেপ্ট আছে। ফিউচাৰৰ লছবিলাক, হ'ব পৰা লছবিলাক এতিয়াই এই বছৰতে আমি কনচিডাৰ কৰি ল'ম, ধৰি ল'ম। ফিউচাৰত পালোঁ, পালে লিখি দিম বেড ডেটছ একাউণ্ট ডেবিটেড টু, না কেছ একাউণ্ট ডেবিটেড টু বেড ডেটছ ৰিকভাৰ।
ঠিক আছে, এইটো হ'ল বেলেগ কথা, শিকাম পিছত। তো এইখিনি গম পালোঁ। আমাৰ একচুৱেলি বছৰৰ প্ৰথম দিনা আছিলে 10,500, গোটেই বছৰৰ ভিতৰত মৰিলে তো 500 টকা লৈ গুচি গ'ল বা মৰি গ'ল, জেলত গুচি গ'ল, কিবা হ'ল, 500 টকা কমি গ'ল। আচ্ছা, এইটো বছৰত আমাৰ বছৰত এই দুটা হ'ল, এটা হ'ল বেলেঞ্চ শ্বীটত থাকিব, ট্ৰায়েল বেলেঞ্চত থাকিব চাণ্ডি ডেটৰ বেড ডেটছ, আৰু এডজাষ্টমেণ্টত থাকিব দুটা বস্তু, এটা হ'ল ফাৰ্দাৰ বেড ডেটছ আৰু এটা হ'ল নিউ RDD 10%, প্ৰথম বছৰ। দ্বিতীয় বছৰত কি হ'ব, এই বছৰৰ নিউ RDDটো অহা বছৰৰ অল্ড RDD হৈ যাব। মনত ৰাখিবা, ৰিজাৰ্ভ ফৰ ডাউটফুল ডেপ্ট। RDD মই ইউজ কৰিম ৱৰ্ড PDD, প্ৰভিশ্যন ফৰ ডাউটফুল ডেটছ বা ৰিজাৰ্ভ ফৰ ডাউটফুল ডেটছ। RDDও ক'ব পাৰোঁ, PDDও ক'ব পাৰোঁ। তো অল্ড আৰু নিউটো হ'ল 10% যে লওঁ আমি এই বছৰৰ ডেটৰৰ ওপৰত, ফাৰ্দাৰ বেড ডেটছ মাইনাছ কৰি কিনি এইটো হ'ব আমাৰ নিউ RDD। এই বছৰৰ নিউ RDD অহা বছৰত গৈ অল্ড RDD হ'ব। অল্ড RDDটো ট্ৰায়েলৰ ক্ৰেডিটত বহে। আৰু বেড ডেটছটো অলৰেডি ডেটৰৰ পৰা মাইনাছ হৈ যায়, কাৰণ বেড ডেটছ একাউণ্ট ডেবিটেডটো চাণ্ডি ডেটৰ একাউণ্ট জাৰ্নাল লিখিলোঁ, মানে ডেটৰৰ পৰা 500 টকা কমাই দিওঁ, আৰু বেড ডেটছ আমাৰ লছ হ'ল ডেবিটত বহাই দিওঁ। ঠিক আছে, কুৱেশ্যন বুজি পালা? ঠিক আছে। এতিয়া দেখা প্ৰফিট এণ্ড লছত আমি কি কৰোঁ। ইয়াতে আমাৰ 4টা বস্তু আছে, বেড ডেটছো আছে, ফাৰ্দাৰ বেড ডেটছো আছে, আৰু নিউ RDD আমি 10%কৈ ল'লোঁ, 9,000 হ'ল, মানে 10,000ৰ পৰা ফাৰ্দাৰ বেড ডেটছটো মাইনাছ কৰিব লাগে, কৰাৰ পিছত যিটো এমাউণ্ট হ'ব 9,000, এইটো 10% লৈ ল'লোঁ, আৰু অল্ড RDD হৈ গ'ল আমাৰ 1,000 টকা। তেনেহ'লে টোটেল হ'ল 2,400 টকা। তিনিটা ওপৰৰ তিনিটা বেড ডেটছ, ফাৰ্দাৰ বেড ডেটছ, নিউ RDD এড কৰিব লাগে, মুখস্থ কৰি ল'বা, মনত ৰাখি দিবা। বেড ডেটছ, ফাৰ্দাৰ বেড ডেটছ, নিউ RDD এড কৰিব লাগে, অল্ড RDD লেছ কৰিব লাগে, কৰি কিনি ইয়াতে আহিলে 1,400 টকা। ঠিক আছে, আৰু বেলেঞ্চ শ্বীটত বহিব সদায় ফাৰ্দাৰ বেড ডেটছ আৰু নিউ RDDটো হৈ গ'ল। আচ্ছা, এতিয়া অল্ড RDDটো যদি তিনিটা এড কৰি কিনি 2,400 টকা হৈছে, এতিয়া অল্ড RDDটো যদি 3,000 টকা হৈ যায়, তেনেহ'লে কি হ'ব? এই তিনিটা এক কৌটত থাকিব, টেবুল টেনিছৰ কৌট। তিনিটা হলো বেড ডেটছ, ফাৰ্দাৰ বেড ডেটছ, নিউ RDD, তিনিটা হ'ল এক কৌটৰ, সিহঁতৰ অপজিট হ'ল 1,000 টকা অল্ড RDDটো। এতিয়া অল্ড RDDটো যদি বাই চান্স কুৱেশ্যনত দিয়ে 3,000 টকা, তেনেহ'লে লিখিম ৰাইট ছাইডত, প্ৰফিট এণ্ড লছৰ ক্ৰেডিট ছাইডত লিখিম। এইটো আমি প্ৰফিট এণ্ড লছ বনাই আছোঁ, প্ৰফিট এণ্ড লছৰ ক্ৰেডিট ছাইডত বহাম। বেড ডেটছ, ফাৰ্দাৰ বেড ডেটছ, নিউ RDDটো লিখিম 2,400 টকা, লেছ অল্ড RDD 3,000 টকা, লিখি কিনি ৰাইট ছাইডত আমি লিখিম 600 টকা। বুজি পাইছা? কিন্তু বেলেঞ্চ শ্বীটত একো প্ৰব্লেম নহয়, বেলেঞ্চ শ্বীটত দুটাই বহিব, ফাৰ্দাৰ বেড ডেটছ আৰু নিউ RDD, হৈ গ'ল। এতিয়া দেখা, যদি অল্ড RDDটো নাথাকে তেনেহ'লে কি হ'ব? তেতিয়া হ'ব বেড ডেটছ আৰু ফাৰ্দাৰ বেড ডেটছ এড কৰি কিনি বহিব ডেবিটত, আৰু নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্টটো বহিব ডেবিটত। হৈ গ'ল, অল্ড RDD নাথাকিলে এনেকুৱা। আৰু বেলেঞ্চ শ্বীটত কি হৈ যায়, গৈ বহিব সদায় ফাৰ্দাৰ বেড ডেটছ আৰু নিউ RDD। আমি গম পাই গ'লোঁ, ইয়াতে দেখাইছে অল্ড RDDটো 3,000 টকা হ'লে কি হ'ব, আৰু বেলেঞ্চ শ্বীটত কি হ'ব, ফাৰ্দাৰ বেড ডেটছ আৰু নিউ RDD হ'ব। বেলেঞ্চ শ্বীটত একো প্ৰব্লেম নাই, প্ৰব্লেম হয় হেৰিত। আচ্ছা,
আৰু এতিয়া আহিলে আৰু এটা এড কৰিলোঁ বস্তু। আগৰ কুৱেশ্যনত আছিলে বেড ডেটছ, ফাৰ্দাৰ বেড ডেটছ, অল্ড RDD আছিলে ট্ৰায়েলত। বেড ডেটছ চাণ্ডি ডেটৰ আৰু অল্ড RDD আছিলে ট্ৰায়েল বেলেঞ্চত। এতিয়া ডিছকাউণ্ট এটা আৰু ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট 500 টকা, ডিছকাউণ্টটো আহি গ'ল 200 টকা। আৰু ফাৰ্দাৰ ডিছকাউণ্ট এটা আহি গ'ল তোমাৰ, ফাৰ্দাৰ ডিছকাউণ্ট আহিব ফাৰ্দাৰ বাই এডিশ্যনেল বেড ডেটছ, এইটো হ'ল 1000। আর ফার্দার ডিসকাউন্টটো হয়ে গেল 300 টকা আর দুটা বস্তু বাড়ি গেল। সেম আগর সামর দুটা আছিলে এডজাস্টমেন্ট, এতিয়া হৈ যাব 4টা ডিসকাউন্ট। ডিসকাউন্ট মানে কি? ডিসকাউন্ট হ'ল আমাৰ লছ। ডেটৰক আমি এটা চান্স দিলোঁ যে তুমি যদি এসপ্তাহৰ ভিতৰত পেমেণ্ট কৰি দিয়া তেনেহ'লে তোমাক আৰু ডিছকাউণ্ট দিম, 20 টকা কমাই দিম, যিমান টকা পাবলগীয়া আছে তাৰ পৰা 50 টকা কমাই দিম। আৰু যদি তুমি দেৰি কৰা তেনেহ'লেতো তোমাৰ পুৰা এমাউণ্টটো দিব লাগিব। তো ইয়াতে কনচেপ্টটো ৰাখিবা মনে মনে যে ডেটৰৰ দুটা ল'ৰা, এটা হ'ল বেড ডেটছৰ ফেমিলি আৰু এটা হ'ল ডিছকাউণ্টৰ ফেমিলি। হৈ গ'ল, দুটা ফেমিলি এতিয়া সোমাই আছে। আগতে আছিলে এটা ফেমিলি, খালি বেড ডেটছৰ ফেমিলিটো আছিলে। এতিয়া ইয়াতে আহি গ'ল ডিছকাউণ্টৰ ফেমিলি। তো এনেকুৱা যেতিয়া থাকিব কুৱেশ্যন, নিউ RDDও ল'ব লাগে আৰু নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট অন ডেটৰো ল'ব লাগে। তেতিয়া আমি কি কৰিম? তেতিয়া আমি এটা ফৰ্মেট ফ'ল' কৰিব লাগিব। এইটো ৱৰ্কিং নোট কৰিবই লাগিব, তেনেহ'লে ইজি হৈ যাব তোমালোকৰ। চাণ্ডি ডেটৰৰ পৰা ফাৰ্দাৰ বেড ডেটছ আৰু ফাৰ্দাৰ ডিছকাউণ্টটো প্ৰথমতে মাইনাছ কৰিম। কৰাৰ পিছত যি এমাউণ্টটো আহিব সেইটোৰ ওপৰত ল'ম নিউ ৰিজাৰ্ভ ফৰ বেড ডেটছ, এইটো ল'ম 870 টকা হ'ল। এইটো মাইনাছ কৰি কিনি 7830 টকা হ'ল। এই তিনিটা বাদ দিয়াৰ পিছত যিটো হ'ব এইটোৰ ওপৰত হ'ব নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট, 235 টকা হ'ব নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট আৰু নিউ ৰিজাৰ্ভ ফৰ বেড ডেটছ হ'ব 870 টকা। এতিয়া ধৰা পৰীক্ষাত এই দুটা নিদিলে, 1000ৰ পৰা 10,000ৰ পৰা 1000 আৰু 300 টকা মাইনাছ কৰিব নালাগে, তেতিয়া আমি নিউ ৰিজাৰ্ভ ফৰ বেড ডেটছটো ল'ম 10,000ৰ ওপৰত। 10,000 মাইনাছ কৰাৰ পিছত যি এমাউণ্টটো বাচিব সেইটোৰ ওপৰত ল'ম আমি নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট। এইটো এটা ফৰ্মুলা মনত ৰাখি দিবা। যেতিয়াই নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট দিব তেতিয়া এই 4টা বস্তু 1000, 300, 870, তাৰপিছত এইটো যিটো আহিব এইটোৰ ওপৰত নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট ল'ব লাগে। এই 4টা এটা হ'ল ছিষ্টেম, এইটো মনত ৰাখি দিবা, ঠিক আছে? তেনে ওপৰত দুটা নাথাকিলে আমি ডাইৰেক্ট 10,000 টকাৰ ওপৰত ল'ম, এই দুটা লিখিবই নালাগে। 10,000ৰ ওপৰত ল'ম আমি নিউ ৰিজাৰ্ভ ফৰ বেড ডেটছ 1000 হ'ব, তো 9,000 টকা থাকিব। 9,000 টকাৰ ওপৰত আমি নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্টটো ল'ম। যেতিয়া আহি নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট আৰু নিউ ৰিজাৰ্ভ ফৰ বেড ডেটছ ওলাব লাগে তেতিয়া এই ফৰ্মুলাটো ফ'ল' কৰিব লাগে, এইটো ৱৰ্কিং নোট কৰিবই লাগে, ঠিক আছে? আৰু বাকী চব ইজি। দেখা চোৱা কেনেকৈ হয়। এই দেখা বেড ডেটছ, ফাৰ্দাৰ বেড ডেটছ, নিউ RDD লেছ অল্ড RDD কৰি কিনি যিমান হ'ল 3টা এড কৰি কিনি 2,370 টকা হ'ল। 1000
অল্ড আৰ ডি ডি মাইনাছ কৰি দিলোঁ, বহাই দিলোঁ। এতিয়া ধৰা এতিয়া ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট থাকিলে কি কৰিব, ডিছকাউণ্ট এলাউড, এই তোমাৰ বেড ডেটছ য'ত থাকিব এইটো তাতে থাকিব, ফাৰ্দাৰ ডিছকাউণ্ট এডজাষ্টমেণ্টত থাকিব, নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট আমি ওলালোঁ, 3টা এড কৰি দিলোঁ আৰু অল্ড ৰিজাৰ্ভটো মাইনাছ কৰি দিলোঁ ডিছকাউণ্টৰ, 2টা ফেমিলি হৈ গ'ল, তো 235 টকা হৈ গ'ল। বাই চান্স বেড ডেটছৰ এইটোতো বুজাই দিছোঁ, 3টা এড কৰি কিনি ধৰা অল্ড আৰ ডি ডিটো হৈ গ'ল অল্ড ৰিজাৰ্ভ ফৰ ডাউটফুল ডেটছ, 3000 হৈ গ'ল, তেনেহ'লে এইটো গুচি যাব, এই পাৰ্টটো ওপৰৰ পাৰ্টটো গুচি যাব প্ৰফিট এণ্ড লছৰ ক্ৰেডিটত। আৰু যদি এই 3টা এড কৰি হ'ল 735 টকা, ধৰা এইটো 500 টকাৰ জেগাত অল্ড ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট এইটো হৈ গ'ল 1000 টকা, তেনেহ'লে এইটোও গুচি যাব প্ৰফিট এণ্ড লছৰ ক্ৰেডিটত। কিন্তু বেলেঞ্চ শ্বীটত গৈ আমাৰ একো প্ৰব্লেম নাই, তাতে খালি মনত ৰাখিবা 2টা দুইটা ফাৰ্দাৰ ডিছকাউণ্ট আৰু ফাৰ্দাৰ বেড ডেটছ, এই 2টা আৰু নিউ ৰিজাৰ্ভ ফৰ বেড ডেটছ আৰু নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট, এই 4টা বস্তু মাইনাছ হ'ব। এইটো এইফালে যাক সেইফালে যাক, ইয়াৰ লগত একো সম্পৰ্ক নাই বেলেঞ্চ শ্বীটত। এই দেখা কৰিছে ইয়াতে বেলেঞ্চ শ্বীটত 2টা ফাৰ্দাৰ আৰু 2টা নিউ হৈ গ'ল। এতিয়া এটা কথা হ'ল, যদি অল্ড ৰিজাৰ্ভ নাথাকে তেনেহ'লে বেড ডেটছ আৰু ফাৰ্দাৰ বেড ডেটছ এড কৰি কিনি প্ৰফিট এণ্ড লছৰ ডেবিটত বহাব লাগে, আর নিউ রিজার্ভটো যদি ওল্ড না থাকে তেনেহ'লে এইটো যাব প্ৰফিট এণ্ড লছৰ ডেবিটত, 2 ভাগ হৈ যাব। 3টা মিলি এড কৰি কিনি আগত হৈছিলে, এতিয়া 2টা হ'ব বেড ডেটছ আৰু ফাৰ্দাৰ বেড ডেটছ এড কৰি কিনি যাব প্ৰফিট এণ্ড লছৰ ডেবিটত, আৰু নিউ ৰিজাৰ্ভ ফৰ বেড ডেটছ, এইটো নিউ ৰিজাৰ্ভ ফৰ ডাউটফুল ডেটছ, ডাউটফুল মানে কি দিব নে দিব নাই এনেকুৱা ডাউট আছে, তো 870 টকা হৈ গ'ল। ঠিক এইটোতো এনেকুৱা ডিছকাউণ্ট আৰু ফাৰ্দাৰ ডিছকাউণ্ট 2টাই এড কৰি কিনি এনেকুৱা হ'ব, আৰু নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্টটো আমি ওলাই ল'লোঁ, ৱাৰ্কিং কৰি ওলাই লৈছোঁ। যেতিয়াই নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট আৰু নিউ বেড ডেটছ ওলাব লাগিব, নিউ ৰিজাৰ্ভ ফৰ ডাউটফুল, তেতিয়া ৱাৰ্কিংটো কৰি ল'ব লাগিব। ঠিক আছে, এই দেখা ইয়াতেও 2টা ফাৰ্দাৰ 2টা নিউ আহিছে, এইটো ডেবিটত যাওক ক্ৰেডিটত যাওক, এইটোৰ লগত সম্পৰ্ক নাই। আচ্ছা, এইটো দেখাই দিলোঁ প্ৰফিট এণ্ড লছৰ ক্ৰেডিটত বহিলে, এইটো হৈ গ'ল। আচ্ছা, এতিয়া আইডিয়া পাইছা, ডিছকাউণ্টৰ ফেমিলি বেড ডেটছৰ 2টা ল'ৰা আছে, এটা হ'ল বেড ডেটছৰ ফেমিলি, এটা হ'ল ডিছকাউণ্টৰ ফেমিলি, কিন্তু 2টাৰ মাজত ডিফাৰেঞ্চটো ক'ত হয়, যেতিয়া নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট আৰু নিউ ৰিজাৰ্ভ ফৰ ডাউটফুল ডেটছ ওলাব লাগে, তেতিয়া ৱাৰ্কিং নোট এটা ফ'ল' কৰিব লাগে। কোনটো কৰাৰ পিছত 2টা ফাৰ্দাৰ মাইনাছ কৰাৰ পিছত যি এমাউণ্ট আহিব, এইটোৰ ওপৰত ল'বা তুমি নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট, মনত ৰাখিবা। এইটো মাইনাছ কৰাৰ পিছত যি এমাউণ্টটো আহিব, সেইটোৰ ওপৰত নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট ল'বা। প্ৰথম 10,000 হ'ল, 10,000ৰ পৰা 2টা ফাৰ্দাৰ মাইনাছ কৰি দিলোঁ, 8,700 টকা হ'ল, এইটোৰ ওপৰত 10% লৈ ল'লোঁ, লোৱাৰ পিছত এইটো হ'ল নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট 870 টকা, এইটো মাইনাছ কৰিলোঁ, তাৰপিছত যি এমাউণ্ট বাচিব 7,830 টকা, এইটোৰ ওপৰত নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট লৈ ল'লোঁ, তাৰপিছত যি এমাউণ্টটো আহিব এইটো হ'ল নেট ৰিয়েলাইজেবল ভেলু, আমি এক্সপেক্ট কৰি আছোঁ, আমি ধৰি লৈ আছোঁ ইমান টকাই পাম, ইয়াৰ পৰা কমো পাব পাৰোঁ, বেছিও পাব পাৰোঁ, এইটোৰ কথা নাই, কিন্তু এইটো আইডিয়া কৰিলোঁ, আমি আইডিয়া কৰি ধৰিছোঁ। তাৰপিছত বুজি পালা, গোটেইখিনি আৰু চব একেই, এইটোৰ নিচিনা, এইটো য'ত থাকিব ওপৰৰ বস্তুবিলাক বেড ডেটছ থাকিব ডেবিটত, ফাৰ্দাৰ বেড ডেটছ এডজাষ্টমেণ্টত নিউ আৰ ডি ডিটো ওলালোঁ ৱাৰ্কিং নোটৰ পৰা, অল্ড আৰ ডি ডিটো থাকিব
ট্ৰায়েল বেলেঞ্চত। ইয়াতো এনেকুৱা 200 টকা ডেবিটত, 300 টকা এডজাষ্টমেণ্ট, 235 টকা ৱাৰ্কিং নোটৰ পৰা ওলাব, 500 টকা থাকিব ক্ৰেডিটত, ট্ৰায়েল বেলেঞ্চৰ ক্ৰেডিটত। হৈ গ'ল। এতিয়া বেলেঞ্চ শ্বীটত আহিব 2টা ফাৰ্দাৰ, 2টা নিউ। এতিয়া এটা ফাৰ্দাৰ নাইতো নাই, নিউ আৰডিডি নিউ এটা নাইতো নাই। আমাৰ এইটো ফৰ্মেট মনত ৰাখিব লাগিব। মনৰ মাজত এই বস্তুবিলাক মনত ৰাখি দিবা। আৰু যদি ওল্ড ৰিজাৰ্ভ নাথাকে, ধৰা বেড ডেটছৰো ওল্ড ৰিজাৰ্ভ নাই, ডিছকাউণ্টৰো ওল্ড ৰিজাৰ্ভ নাই, তেনেহ'লে বেড ডেটছ ফাৰ্দাৰ বেড ডেটছ এড কৰি কিনি যাব একেলগে, আৰু নিউ আৰডিডিটো, নিউ ৰিজাৰ্ভ ফৰ ডাউটফুল ডেটছটো হ'ব ছেপাৰেটকৈ বহিব। ডিছকাউণ্ট ফাৰ্দাৰ ডিছকাউণ্ট এড কৰি কিনি বহিব, আৰু নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট ৱাৰ্কিং নোটৰ পৰা ওলাব, সেইটো বহি যাব। হৈ গ'ল। আর ব্যালেন্স শিটত তো সদায় 2টা ফার্দার 2টা নিউ মাইনাস হ'ব। এইখিনি হ'ল তোমাৰ মেইন কথা। এইখিনি বুজাই দিছোঁ আগত। ওল্ড আৰডিডি যদি ডাঙৰ হয় তেনেহ'লে ক্ৰেডিট চাইডত বহিব। 3টা এড কৰি কিনি যিমান হ'ব, তাতকৈ ওল্ড আৰডিডিটো ডাঙৰ হ'লে ক্ৰেডিট চাইডত বহিব। আৰু ডিছকাউণ্টৰ ফেমিলিত কি হ'ব, 3টা এড কৰি কিনি যিমান হ'ব, তাতকৈ ওল্ড ৰিজাৰ্ভটো ডাঙৰ হ'লে ক্ৰেডিট চাইডত, প্ৰফিট এণ্ড লছৰ ক্ৰেডিট চাইডত বহিব। কিন্তু বেলেঞ্চ শ্বীটত একো পৰিৱৰ্তন নহয়। ইয়াতে চাণ্ডি ডেটৰৰ পৰা 2টা ফাৰ্দাৰ মাইনাছ হ'ব, 2টা নিউ মাইনাছ হ'ব। হৈ গ'ল। এতিয়া দেখা ট্ৰেডিং প্ৰফিট এণ্ড লছ চাৰ চাৰ্ট। চাৰ্টটো তোমালোকে শিকি ল'বা। এইটো যদি তোমালোকে নিশিকা, তেনেহ'লে মই জিন্দগীত কোনো টিচাৰ একেবাৰে তোমাৰ লিকুইড বনাই খুৱাই দিলে, গিলাই দিলেও কাম নহ'ব। ঠিক আছে। চাৰ্টটো শিকা ষ্টুডেণ্টৰ কাম, এডজাষ্টমেণ্ট শিকোৱাটো টিচাৰৰ কাম। মই আজি স্পেচিয়েলি বেড ডেটছৰ বস্তু লৈ চিন্তা কৰিম। আউটষ্টেণ্ডিং প্ৰিপেইড এইবিলাক বুজাই দিছোঁ। এতিয়া বুজাই দিম ট্ৰেডিং প্ৰফিট এণ্ড লছৰ অপেনিং ষ্টক এইফালে বহিব, ক্লজিং ষ্টক এইফালে, পাৰ্চেজৰ পৰা পাৰ্চেজ ৰিটাৰ্ণ, চেইলৰ পৰা চেইলছ ৰিটাৰ্ণ। হৈ গ'ল। তারপর ওয়েজেস এইফালে বহিব, তারপরে ডেবিট সাইড অ্যাড করিম, ক্রেডিট সাইড অ্যাড করিম। ডেবিট সাইড যদি 10 টাকা হয়, ক্রেডিট সাইড 15 টাকা হয়, 15 টাকা দুই সাইডত লিখিম। তাৰপিছত 15 টকাৰ পৰা 10 টকা মাইনাছ কৰি কিনি 5 টকা ওলাব গ্ৰছ প্ৰফিট। গ্ৰছ প্ৰফিট ওলাল, তো এইটো আহিব ক্ৰেডিট সাইডত। তাৰপিছত ক্ৰেডিট সাইডত আৰু যিমান ইনকাম আছে, ইনকামবিলাক থাকিব ক্ৰেডিট সাইড, ট্ৰায়েলৰ ক্ৰেডিট সাইডত, এইটোৰ পৰা লৈ আহি বহাই দিম। এতিয়া মই এইটো চেপ্টাৰত শিকাই আছোঁ স্পেচিয়েলি ৰিজাৰ্ভ ফৰ ডাউটফুল ডেটছ। দেখা 3500 টকা আছে, 3500 টকা আছে ট্ৰায়েলৰ ডেবিটত, কুৱেশ্যনত চাবা। 1500 টকাটো আছে এডজাষ্টমেণ্টত, নিউ আৰডিডিটো আছে এডজাষ্টমেণ্টত দিয়া আছে, অল্ড আৰডিডিটো আছে ট্ৰায়েলৰ ক্ৰেডিটত। আচ্ছা, ইয়াতে হ'ল ডিছকাউণ্টটো থাকিব ট্ৰায়েলৰ ডেবিটত। ঠিক আছে। আৰু প্ৰভিশ্যন ফৰ ডিছকাউণ্ট অন ডেটৰ, তো এইটোৰ প্ৰভিশ্যন ফৰ ডিছকাউণ্টৰ ওল্ড নাই, এইকাৰণে ডিছকাউণ্ট এলাউড আৰু ফাৰ্দাৰ ডিছকাউণ্ট এড কৰি কিনি বহিব প্ৰফিট এণ্ড লছৰ ডেবিটত, আৰু প্ৰভিশ্যন ফৰ ডিছকাউণ্টটো বহিব প্ৰফিট এণ্ড লছৰ ডেবিটত। কিন্তু ওপৰৰটোত বেড ডেটছ, ফাৰ্দাৰ বেড ডেটছ, নিউ আৰডিডি আছে আৰু ওল্ড আৰডিডি আছে, এইকাৰণে এইটো এড কৰি কিনি ইয়াতে লেফ্ট ছাইডত বহাইছোঁ। যদি ওল্ড আৰডিডিটো 8000 হ'লহেঁতেন, তেনেহ'লে 90 টকা এনেকাই লিখিলোহেঁতেন। 8000 হ'লে ইয়াতে লিখি দিলোহেঁতেন। এই বস্তুখিনি প্ৰফিট এণ্ড লছৰ ক্ৰেডিট ছাইডত লিখিলোহেঁতেন। তেতিয়াহ'লে 8000 টকা ওল্ড আৰডিডি হ'লে আমি কিমান লিখিলোহেঁতেন? 90 টকা। 8000 টকা হ'লে 8000ৰ পৰা 7910 টকা মাইনাছ কৰিলোহেঁতেন। তেনেহ'লে
90 টকা হ'লেহেঁতেন প্ৰফিট এণ্ড লছৰ ক্ৰেডিটত। লেখাৰ ষ্টাইল এনেকুৱা লিখি দিলে হ'ব। ঠিক আছে? আচ্ছা, এতিয়া আমি গম পালোঁ যে এইটো ডিছকাউণ্ট আৰু ফাৰ্দাৰ ডিছকাউণ্ট এড কৰি কিনি 3500 টকা হ'ল, আর 2280 টকা হ'ল নিউ ৰিজাৰ্ভৰ ডিছকাউণ্ট। এইটোৰ কাৰণে এটা ৱাৰ্কিং নোট কৰিছোঁ, দেখা, এই দেখা, ফাৰ্দাৰ ডিছকাউণ্ট নাই ইয়াত, নাইতো নাই। তেতিয়াহ'লে 50,000 টকাৰ ওপৰত 48,500 টকাৰ ওপৰত হ'ব 2,910 টকা, হৈ গ'ল নিউ আৰ ডি ডি। এতিয়া নিউ আৰ ডি ডি 48,500 পৰা মাইনাছ কৰিলোঁ, কৰাৰ পিছত যিটো থাকিব সেইটোৰ ওপৰত আমি ল'লোঁ নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট, ওলাইলোঁ। এইটো ৱাৰ্কিং নোট মাষ্ট আমি কৰি ল'ম, কৰি লৈ থৈ দিম, ওপৰত গৈ লাগিব। এই যে ইয়াত অল্ড আৰ ডি ডি নাই, ট্ৰায়েলৰ অল্ড আৰ ডি ডি দিলে ট্ৰায়েলৰ ক্ৰেডিটত থাকিলেহেঁতেন, ট্ৰায়েলৰ ক্ৰেডিটত নাই। এইটো প্ৰভিশ্যন ফৰ বেড ডেটছ বা প্ৰভিশ্যন ফৰ ডাউটফুল ডেটছ একে কথা। ইয়াতে প্ৰভিশ্যন ফৰ ডিছকাউণ্ট নাই দেখা। আৰু আমাৰ যে ডিছকাউণ্ট লৈ মাতি আছে, আমি কথা কৈ আছোঁ, এইটো হ'ল ট্ৰায়েলৰ ডেবিটত থাকিব, আৰু এই ডিছকাউণ্টটো হ'ল ক্ৰেডিটৰ ৰিলেটেড ডিছকাউণ্ট, মনত ৰাখিবা। ট্ৰায়েলৰ ক্ৰেডিটৰ ডিছকাউণ্ট মানে এইটো আমাৰ গেইন। ক্ৰেডিটৰে আমাক ক'লে এসপ্তাহৰ ভিতৰত পে'মেণ্ট কৰি দিলে আপোনালোকে অলপ ডিছকাউণ্ট পাব, এইটো আমাৰ গেইন, সেইটোৰ ওপৰত বেলেগ চাম হ'ব। এতিয়া ইয়াতে আছে ডিছকাউণ্ট, দেখা, বেড ডেটছ আছে, ডিছকাউণ্ট, এই ডিছকাউণ্টটোৰ লগত আমাৰ সম্পৰ্ক 5,000 টকাৰ লগত। ঠিক আছে? না 5,000 নহয়, 3,500 টকাৰ লগত, 3,500 টকা লগত এইটো ডিছকাউণ্ট আৰু বেড ডেটছ দুটা ভাই, মনত ৰাখিবা। বেড ডেটছৰ ফেমিলি বেলেগ আৰু ডিছকাউণ্টৰ ফেমিলি বেলেগ। ফাৰ্দাৰ বেড ডেটছ আছে 1,500 টকা, আৰু প্ৰভিশ্যন ল'ব লাগে আমাৰ 5%। হ'ল নিউ আৰ ডি ডি। ডেপ্ৰিচিয়েশ্যন ল'ব লাগে 5%। ঠিক আছে, এইটো লৈ ল'ম। ৱেজেছ প্ৰিপেইড, এইটো ৱেজেছ য'ত বহিব, ৱেজেছ ক'ত বহিছে? ট্ৰেডিঙত, এইটোৰ পৰা মাইনাছ হৈ যাব, আৰু এইটো প্ৰিপেইড কৰিছোঁ, তাৰমানে 1,000 টকা এছেটছত যাব বেলেঞ্চ শ্বীটত। ৱেজেছ আউটষ্টেণ্ডিং হ'লে ৱেজেছৰ লগত এড কৰিলোঁ হয়, আৰু বেলেঞ্চ শ্বীটৰ লাইবিলিটিত আহিলেহেঁতেন। আচ্ছা, ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট 5%, আমি ইনভেষ্ট কৰিছোঁ, এইটোৰ ওপৰত 5% ইণ্টাৰেষ্ট ল'ব লাগে। আৰু ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট এইটো হ'ল আমাৰ গেইন। ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট কিমান পাইছোঁ? ইণ্টাৰেষ্ট ৰিচিভড 5,400 টকা। আচ্ছা, আৰু ইনভেষ্টমেণ্ট কিমান কৰিছোঁ এইটো চাই লওঁ। ইনভেষ্টমেণ্ট এই একেবাৰে তলত আছে, এইটো 23,100 টকা। এইটোৰ ওপৰত আমি কিমান ইণ্টাৰেষ্ট পাম? 5%। তো 5%কে আমাৰ কিমান হ'ব এইটো আমি চাই লওঁ। আর পাইছোঁ কিমান? ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট আমি পাইছোঁ, আচ্ছা ইয়াতে চাই লওঁ। ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট বেলেগ আৰু ইণ্টাৰেষ্ট ৰিচিভ বেলেগ। এইটো ইণ্টাৰেষ্ট এনেই জেনেৰেল ইণ্টাৰেষ্ট পাওঁ, আমি কোনোবাক লোন চোন দিছোঁ পাইছোঁ, আৰু এইটো ইনভেষ্টমেণ্ট কৰিছোঁ, তাৰ পৰা ইণ্টাৰেষ্ট পাইছোঁ। তো 5% পুৰা এমাউণ্টটোৱে আমাৰ এক্ৰুড হৈ গৈছে, এক পইচাও পোৱা নাছিলোঁ। ইনকাম হৈ গৈছে আমাৰ 11,500 টকা। এইটো কেনেকুৱা ওলাল? 23,000 কিমান টকা?
23,100 টকা। 23,100 টকাৰ ওপৰত 5%কে ৰ'বা 5%কে কিমান হ'ল? যিমান টকা হ'ব এই গোটেইখিনি আমি পাইছোঁ। ইয়াতে ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট বুলি একো পইচা পোৱা নাই। ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট বুলি একো পইচা পোৱা নাই। ঠিক আছে। ইণ্টাৰেষ্ট ৰিচিভ এইটো হ'ল বেলেগ হেডিঙৰ ইনকাম, আৰু ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট হ'ল বেলেগ হেডিঙৰ ইনকাম। ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট গোটেইখিনি পোৱা নাই। যিমান 5% কৰি 23,100 টকাৰ ওপৰত যিমান ইণ্টাৰেষ্ট হৈছে গোটেইখিনি পোৱা নাই। তাৰমানে আমি গোটেইখিনি পোৱা নাই। মানে 1,000 কিমান? 1,155 টকা। এইটো হৈছে 5%কে 23,000 কিমান টকাৰ ওপৰত? 23,100 টকাৰ ওপৰত 5% লৈ লোৱা। 10% হ'লে হ'ব 2,310 টকা। তো এইটোৰ আৰু আধা কৰি দিয়া, কিমান হ'ব? 11 যাব 5 আৰু 10 টকা থাকিলে 11 10 টকা 5 1155। আচ্ছা, 23,100 টকাৰ ওপৰত 5%কে ইণ্টাৰেষ্ট আমি গোটেইখিনি পোৱা নাই। তোমালোকে 5% লৈ ল'বা 23,100 টকাৰ, লৈ কিনে দেখিবা 5%কে কিমান হয়। এই টকাটো গোটেইখিনি পোৱা নাই। তো এইটো হৈ যাব 11,055 টকা। এই টকাখিনি পোৱা নাই, এইখিনি এছেটছত যাব। এক্ৰুড ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট এক্ৰুড মানে আউটষ্টেণ্ডিং। ইনকাম পাবলগীয়া হ'লে এক্ৰুড বুলি কয়। খৰচা দিবলগীয়া আছে, বাকী আছে, তেনেহ'লে এইটো ক'ব আউটষ্টেণ্ডিং। তো এক্ৰুড হ'ল আমাৰ 1,155 টকা। এইখিনি টোটেলি ইণ্টাৰেষ্টটো পোৱা নাই। তো এইটো যাব এছেটছত। আৰু ইনভেষ্টমেণ্ট 23,000 কিমান টকা, এইটো 10 টকা না কিমান, সেইটোও যাব আমাৰ 100 টকা, সেইটোও যাব আমাৰ এছেটছত। সেইটোও আমি ইনভেষ্ট কৰিছোঁ, ইনভেষ্টমেণ্ট। তো এইটো হ'ব আমাৰ এছেটছ। আৰু যিখিনি পোৱা নাই, পাবলগীয়া বস্তু পোৱা নাই, এইখিনি হ'ব এছেটছ। আৰু ইয়াতে বুজিছা ডিছকাউণ্টৰ ফেমিলিত কি হৈছে গণ্ডগোল? ডিছকাউণ্টৰ অল্ড ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট নাই, সেইকাৰণে ডিছকাউণ্ট ফাৰ্দাৰ ডিছকাউণ্ট এড কৰি কিনি প্ৰফিট এণ্ড লছৰ ডেবিটত যাব, আৰু প্ৰভিশ্যন ফৰ ডিছকাউণ্ট অন ডেটৰ হ'ব 2,280 টকা। এইটো যাব। আচ্ছা, তাৰপিছত এই পাৰ্টটো ওপৰৰ পাৰ্টৰ লগত একেলগে থাকিব। এইটো PDF বনোৱাৰ কাৰণে এইটো বস্তু তলত আহি গৈছে, ওপৰত এড কৰা নাযায় এইটো। ঠিক আছে। তো এইটো হ'ল ডেপ্ৰিচিয়েশ্যন অফ মেচিনাৰী 2,000-ৰ ওপৰত লৈ ল'লোঁ। আমাৰ 5%কে হ'ল 1,000 টকা হৈ গ'ল। এতিয়া ডেবিট ছাইডটো এড কৰিলোঁ। খৰচৰ ছাইডটো কিমান হ'ল? ধৰা 10 টকা। আৰু ৰাইট ছাইডটো হ'ল ইনকামৰ ছাইডটো হ'ল 15 টকা। তো 15 টকাটো ডাঙৰটো দুই ছাইডত লিখি দিম। আৰু 10 টকা, 15 টকাৰ পৰা 10 টকা মাইনাছ কৰি কিনি 5 টকা প্ৰফিট হ'ব। এইখিনি হ'ল কনচেপ্ট। তোমালোকে ডেবিট ছাইডটো এড কৰি কিনি ৰাফত লেখা, ক্ৰেডিট ছাইডটো এড কৰি কিনি ৰাফত লেখা, তাৰপিছত ডাঙৰটো দুই ছাইডত লিখি দিয়া। তাৰপিছত ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি, যদি ইনকামৰ ছাইড ডাঙৰ হয় তেনেহ'লে লেফ্ট ছাইডত আহিব প্ৰফিট, আৰু যদি খৰচৰ ছাইডটো ডাঙৰ হয় তেনেহ'লে ৰাইট ছাইডত আহিব লছ। ঠিক আছে। এইটো হ'ল ইয়াৰ পৰা যিটো প্ৰফিট ওলাব, প্ৰফিটটো আহি যাব কেপিটেলৰ লগত এড হ'ব। ঠিক আছে।
মেচিনাৰীৰ পৰা ডেপ্ৰিচিয়েশ্যন মাইনাছ হ'ব, ইনভেষ্টমেণ্ট হ'ব, কাৰেণ্ট এছেটছ কি হ'ব, ক্লজিং ষ্টক, সানডে ডেটৰ, ফাৰ্দাৰ বেড ডেটছ, প্ৰভিশ্যন ফৰ ডিছকাউণ্ট তিনিটা আহিব এতিয়া। ফাৰ্দাৰ ডিছকাউণ্টটো নাই, তো ফাৰ্দাৰ ডিছকাউণ্ট থাকিলে ফাৰ্দাৰ ডিছকাউণ্টটো মাইনাছ কৰিলোহেঁতেন। এতিয়া দুইটা নিউ প্ৰভিশ্যন আছে আৰু এটা ফাৰ্দাৰ আছে, তো তিনিটা বস্তু মাইনাছ হ'ব। আৰু ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট সেইটো আমি পোৱা নাছিলোঁ গোটেইখিনি, তেনেহ'লে এইটো আহি যাব 1155 টকা। আৰু প্ৰিপেইড ইঞ্চুৰেঞ্চ, আমি খৰচ যদি এডভান্স দি থাকোঁ, প্ৰিপেইড ইঞ্চুৰেঞ্চ 1000 টকা, এইটো আহি গ'ল ইঞ্চুৰেঞ্চ 1000 টকা। কেছ ইন এণ্ড কেছ এট বেংক, ক্লজিং ডেটৰ কেছ ইন এণ্ড কেছ এট বেংক আহি যাব, বেলেঞ্চ শ্বীটত থাকিব, দিয়া থাকিব। আৰু প্ৰিপেইড নহয় আউটষ্টেণ্ডিং হ'লে এইটো বস্তু গ'লেহেঁতেন বেলেঞ্চ শ্বীটৰ লাইবিলিটিত। ইঞ্চুৰেঞ্চ প্ৰিমিয়াম প্ৰিপেইড হ'ল, তো প্ৰিপেইডটো হ'ল এডভান্স পেইড কৰিছোঁ, এইকাৰণে আহিলে আমাৰ এছেটছত। লাইবিলিটি হ'লে যদি আমাৰ প্ৰিপেইড নহয় আউটষ্টেণ্ডিং হ'লহেঁতেন, তেনেহ'লে 1000 টকাটো আমাৰ লাইবিলিটিত আহিলেহেঁতেন। আৰু স্পেচিয়েলি আজি শিকালোঁ সানডে ডেটৰৰ পৰা দুটা ফাৰ্দাৰ থাকিলে দুটা ফাৰ্দাৰ মাইনাছ হ'ব, নাইতো দুটা ফাৰ্দাৰ, এটাই আছে, তো বহালোঁ। আর দুটা নিউ রিজার্ভ হবো, এটা হল প্রভিশন ফর ব্যাড ডেটস বা প্রভিশন ফর ডাউটফুল ডেটস, একে কথা। আৰু তোমাৰ প্ৰভিশ্যন ফৰ ডিছকাউণ্ট হ'ব, এইটো আমি ৱাৰ্কিং নোটৰ পৰা ওলাই ল'ম, এই যে ৱাৰ্কিং নোটত কৰি থৈছোঁ, ঠিক আছে। নিউ ৰিজাৰ্ভ ফৰ ডাউটফুল ডেটছ আৰু নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট, এই দুটা আহিব, হৈ গ'ল। তো ফাৰ্দাৰ আজি স্পেচিয়েলি শিকাইছোঁ তোমাৰ বেড ডেটছ ৰিলেটেড মেটাৰ, বেড ডেটছ আৰু ডিছকাউণ্ট। মানে সানডে ডেটাৰৰ দুটা ল'ৰা আছে, এটা হ'ল বেড ডেটছৰ ফেমিলি আৰু হ'ল এটা ডিছকাউণ্টৰ ফেমিলি। এই দুটা সম্পৰ্কে ভালকৈ শিকোৱাৰ চেষ্টা কৰিছিলোঁ, বুজি পালানে নাই মোক জনাবা। আচ্ছা, আর ব্যালেন্স শিটত সদায় দুইটা ফার্দার আর দুইটা ডিসকাউন্ট, ব্যালেন্স শিটত লগত প্রফিট এণ্ড লছৰ নিমিলাবা। ব্যালেন্স শিটত প্রফিট এণ্ড লছত তিনিটা কথা থাকিব লাগে, বেড ডেটছ, ফাৰ্দাৰ বেড ডেটছ, নিউ আৰ ডি ডি এড কৰি কিনি অল্ড আৰ ডি ডিটো সৰু হ'লে প্ৰফিট এণ্ড লছৰ ডেবিটত বহিব। বেড ডেটছ, ফাৰ্দাৰ বেড ডেটছ, নিউ আৰ ডি ডি এড কৰি কিনি অল্ড আৰ ডি ডিটো ডাঙৰ হৈ গ'লে, তিনিটা এড কৰি কিনি যিমান হ'ব তাতকৈ যদি অল্ড আৰ ডি ডি ডাঙৰ হয় তেনেহ'লে প্ৰফিট এণ্ড লছৰ ক্ৰেডিটত বহিব। ঠিক এনেকৈ ডিছকাউণ্টৰো হয়, খালি ডিছকাউণ্ট আৰু ফাৰ্দাৰ ডিছকাউণ্ট আৰু বেড ডেটছ ফেমিলিৰ একেলগে থাকিলে খালি ডিছকাউণ্ট লোৱাৰ টাইমত, নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট লোৱাৰ টাইমত আমি ৱাৰ্কিং নোট কৰিবই লাগে, তেনেহ'লে ভুল নহয়। দুইটা ফাৰ্দাৰ মাইনাছ কৰি যি বস্তু আহিব, যি এমাউণ্ট আহিব, সেইটোৰ ওপৰত নিউ ৰিজাৰ্ভ ফৰ বেড ডেটছ ল'ব লাগে। আৰু নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্টটো বেড ডেটছটো মাইনাছ কৰাৰ পিছত যিটো আহিব এইটো হ'ল, এইটোৰ ওপৰত হ'ব নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট। এইখিনি কথা। আৰু বেলেঞ্চ শ্বীটত সদায় ডেটৰৰ পৰা দুইটা ফাৰ্দাৰ মাইনাছ হয়, থাকিলে দুইটা ফাৰ্দাৰ মাইনাছ কৰিবা, নাথাকিলে ক'ৰ পৰা মাইনাছ কৰিবা। দুইটা ফাৰ্দাৰ মাইনাছ হয় আৰু দুইটা নিউ ৰিজাৰ্ভ ফৰ ডিছকাউণ্ট আৰু ৰিজাৰ্ভ ফৰ ডাউটফুল ডেটছ মাইনাছ হয়। আৰু এইবিলাক থাকে ট্ৰায়েলৰ ডেবিটত দিয়া। আৰু এটা কথা মনত ৰাখিবা, এইটো নালাগে, যেতিয়া জাৰ্নাল কৰাম তেতিয়া বুজাম যে এই বছৰৰ নিউ আৰ ডি ডিটো অহা বছৰত গৈ অল্ড আৰ ডি ডি হৈ যাব, সেইটো ট্ৰায়েলৰ ক্ৰেডিটত বহিব। তো দুইটা ফেমিলিৰ অল্ড ৰিজাৰ্ভটো থাকে সদায় ক্ৰেডিটত, ডিছকাউণ্ট আৰু বেড ডেটছ থাকে ডেবিটত, ফাৰ্দাৰ ডিছকাউণ্ট আৰু দুইটা নিউ থাকে এডজাষ্টমেণ্টত। ইমানখিনি কথা মনত ৰাখিবা, তেনেহ'লে
তোমালোকে বেড ডেটছটো বুজি পাই যাবা, ইজি হৈ যাব। ঠিক আছে, আজি আৰু বেছি নুবুজাওঁ, নহ'লে খিচিৰি হৈ যাব। এইখিনি মনত ৰাখিবা, এইখিনি 2-3 বাৰ চাবা, দেখিবা মূৰত সোমাই গৈছে। ঠিক আছে, থেংক ইউ ভেৰি মাছ।